চিচিবৰ গাঁৱত ন ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত ৩৫ গৰাকী লোক কেইবাজনৰ অৱস্থা সংকটজনক ন ভাত খাই চিচিবৰ গাঁৱত বিষক্ৰিয়াত আক্ৰান্ত হৈছে ৩৫ গৰাকীকৈ লোক জানিব পৰা অনুসৰি চিচিবৰ চুক গাঁৱৰ এঘৰত যোৱা নিশা ন ভাত খোৱা সকাম আছিল নিশা ন ভাত খোৱাৰ পিছতে অধিকাংশ লোকৰ শৌচ আৰু বমি হ'বলৈ আৰম্ভ কৰে নিশা প্ৰায় ২ বজাত চিচিবৰ গাঁও খণ্ড প্ৰাথমিক চিকিৎসালয় ভৰি পৰে বিষক্ৰিয়া হোৱা লোকেৰে ইয়াৰ অধিকাংশৰে অৱস্থা সংকটজনক হোৱাৰ বাবে ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আক্ৰান্তসকলৰ সৰহ সংখ্যকেই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে ইয়াৰে কেইগৰাকীমানৰ অৱস্থা কিছু উন্নতি হৈছে যদিও বৰ্তমানেও অধিকাংশ লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কেইগৰাকীমানৰ অৱস্থা বেছি সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে ইতিমধ্যে ঘটনাস্থলীত চিকিৎসকৰ দল উপস্থিত হৈ অৱশিষ্ট খাদ্যৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে যোৱাকালি এই মানুহৰ ঘৰত ওচৰৰ মানুহৰ ঘৰ চুতীয়া তেওঁৰ ঘৰত মানে ন ভাত খাইছিলে আমাক নিমন্ত্ৰণ জনাইছিলে মই যাব নোৱাৰাৰ কাৰণে মই মোৰ মানুহজনীক পঠিয়ালোঁ তাত গৈ তেওঁ মানে ভাত পানী খালে খাই বৈ আহি ঘৰত প্ৰায় মানে ১২টা বাজিছে ৰাতি ১২টা বাজিছে ৰাতি ১২টা বজাত তাই মানে লেট্ৰিন কৰিব লাগিছে বুলি ক'লে তাৰপিছত বাহিৰত আহিলে বাহিৰত আহি লেট্ৰিন কৰাৰ পাছতেই মানে তেওঁ মানে লেট্ৰিনৰ জেগাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈ গ'ল তাইক মানে ওচৰৰে ডক্টৰ এজন চন্দন শইকীয়া তেওঁৰ ওচৰলৈ মই ততাতৈয়াকৈ লৈ গ'লোঁ এতিয়া তেওঁৰ অৱস্থা বেয়া এতিয়া বেয়া অৱস্থা হৈ আছে এতিয়া মানে ৰাতিপুৱা শুই উঠি আকৌ চেলাইন এটা দিছে আকৌ গধূলি এতিয়া আকৌ চেলাইন এটা দিম বুলি তেওঁ কৈছে ডক্টৰজনৰ ওচৰত থাকোঁতে এতিয়া আকৌ ফোন কৰিলে যে মানুহ মানে পুকীয়া মেডিকেলৰ ভিৰ চুকৰ মানুহ ভিৰ চিচিবগাঁৱৰ মানুহ ভিৰ আমাৰ মানে ইমাৰ্জেঞ্চি ডক্টৰ কমটি গতিকে আমি চাব নোৱাৰোঁ আমি মানে ধেমাজিলৈ মানে চালান দিবলগীয়া হৈছে আমি তৎকালীনভাৱে তেওঁলোকে মানে ধেমাজিলৈ চালান দিলে কিছুমানক মানে স্থানীয় মানে ডক্টৰ ঘৰে ঘৰে সোমাই ট্ৰিটমেণ্ট কৰি পিনে কিছুমানে ঘৰমুখী হৈছে ধেমাজিত এতিয়া প্ৰায় মানে আৰু ৪গৰাকীমান আছে বুলি কোৱা হৈছে মুঠৰ ওপৰত মানে 35 বুলি কৈছে কিন্তু বৰ্তমান আৰু মানে ওলাব বুলি কৈছে আমাৰ এই চিকিৎসালয়ৰ ফালৰ পৰা ডক্টৰ আহিছিলে আহি তেওঁ ঘৰত ক'লেহি কি হোৱাৰ কাৰণে কি হৈছিলে তেওঁ মানে নমুনাবিলাক ল'লে খাদ্যবিলাক নমুনা লৈ পিনে তেওঁলোকে গৈছে তেওঁলোকে সোমবাৰে পুনৰ আহিম বুলি কৈছে ফুড ইনস্পেক্টৰ আহিম বুলি কৈছে আমাৰ যিবিলাকৰ হোৱা নাই আৰু সেইবিলাকৰো হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে কৈ থৈ গৈছে সতৰ্কবাণী কৈ থৈ গৈছে আকৌ মোৰ মানুহজনী আছেই তেওঁ তাৰমানে ডক্টৰৰ ওচৰত পৰি আছে তেওঁৰ ওচৰলৈ মই এতিয়া তথাপি এতিয়া যাবলৈ মই সাজু হৈ আছোঁ যদি তেওঁ যদি ইয়াত ডক্টৰ ভাল নাপায় মই নহ'লে আজি মানে ৰাতিৰ ভিতৰতে ডিব্ৰুগড় নিয়াৰ চেষ্টা কৰি আছোঁ এই মানুহ ঘৰে খোৱালে ন খাওঁতে ভাত খাব গ'লোঁ মাতিলে কাৰণে গৈ পিনে আহি পিনে একদম মানে পেট বিষ বমি একদম তাৰমানে হগা একোৱে পেটত নৰখা হ'ল পেটটো গোটা মাৰি ধৰিছে তাৰপৰা ডাক্তৰ ঘৰলৈ গ'লোঁ আমি পুকীয়াত বেজী 2টা দিলে দি পিনে আৰু এইপিনে ধেমাজিলৈ পঠিয়ালে ধেমাজিত আপোনালোকে ধুমাধুম যাওক এইবোৰ বিষাক্ত পৰিলে বুলি মানে এনেকৈ পঠিয়ালে মই লাহনৰ তাত ট্ৰিটমেণ্ট কৰিছোঁ 35জন হ'ব একেবাৰে সৰু ল'ৰা লাগে একদম ডাঙৰ লাগে 35জন মানুহ বিষক্ৰিয়া হ'ল এতিয়া মানুহবোৰ ক'ত আছে এতিয়া ধেমাজিত আছে আৰু ঘৰে ঘৰেও পৰি আছে মানে এতিয়া ডাক্তৰ ঘৰলৈ নিব লাগে বুলি ধৰিছোঁ আৰু নহ'লে নাপাইছোঁ তেওঁলোকে নহ'লে আমাৰ ৰাতি 2টা বজাত আমি ডাক্তৰ ঘৰলৈ গৈছোঁ একদম পেট গোটা মাৰি দিছে তাৰপৰা আৰু বমি পেটত একোৱে নৰখে পঢ়াৰ আগত বেছিকৈ হৈছিলে পথাৰৰ পৰা আহি এতিয়া দেৰিকৈ আৰু ইয়াত খালোঁ খাই ৰাতি 10:30 বজাৰ পৰা একদম পেট নিউৰি এনেকুৱা শৰীৰ সমস্যা মাৰি ধৰি বমি লেট্ৰিন হৈছে বমি হৈছে 2:30 বজাত বাজিলে তেতিয়া পুকীয়ালৈ গৈছোঁ গৈ পিনি তাত চেলাইন ল'লোঁ বেজী ল'লোঁ এতিয়া অকণমান ভাল হ'ল আকৌ ল'ৰাটো আছে এতিয়া ডিব্ৰুগড়লৈ গৈছোঁ ধেমাজিলৈ গৈছোঁ আৰু নতুনকৈ হৈছে সিহঁতৰ 2টা এতিয়া আকৌ ধেমাজি